চোৱা হৈছে গতিকে লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি ক'লোঁ যে ইয়াৰ ভেপাৰ প্ৰেছাৰটো আছে আমাৰ P1 নট আফটাৰ মিক্সিং W2 গ্ৰাম অফ সলিউট ভেপাৰ প্ৰেছাৰ বিকামছ P1 হয় না চ' লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে চেঞ্জ ইন ভেপাৰ প্ৰেছাৰ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ইকুৱেল টু কি হ'ব ডেল্টা পি লোৱাৰিং মানে কিমান চেঞ্জ হ'ল হৈছে চ' ডেল্টা পি মানে আমাৰ কিমান হ'ব ষ্টাৰ্টিঙত ভেপাৰ প্ৰেছাৰ আছিল P1 নট মাইনাছ কিমান হ'ব ফাইনেল ভেপাৰ প্ৰেছাৰ হৈছে চ' এইটো এনচাৰটো আমি ওলাই যাব চ' এইটোৰ ওপৰত আমি কেলকুলেশ্যনটো কৰিম এতিয়া চোৱা ছাপ'জ আমি ইয়াত ধৰি ল'লোঁ এই চলিউশ্যনটোত দুটা বস্তু আছে এটা আছে সলিউট আৰু এটা আছে সলভেণ্ট হয় না এটা আছে আমি সলিউট আনটো কি দিলোঁ আমাৰ সলভেণ্ট হৈছে ছাপ'জ সলিউটৰ আৰু সলভেণ্টৰ ভিতৰত সলভেণ্টৰ মোল ফ্ৰেকশ্যনটো x1 সলভেণ্টক 1 দিম হয় না আৰু সলিউটৰ মোল ফ্ৰেকশ্যনটো কিমান দিলোঁ x2 ঠিক আছে এতিয়া ইয়াত ভেপাৰ প্ৰেছাৰ কিমান হ'ব কিমান উৰিব একৰ্ডিং টু ৰাউল্টছলে এইটো কথা কৈ দিছে যে সলিউশ্যন এটাত ভেপাৰ প্ৰেছাৰ কিমান হ'ব ইয়াত ভেপাৰ প্ৰেছাৰ কাৰ ওপৰত ডিপেণ্ড কৰে ডিপেণ্ডছ অন দ্য মোল ফ্ৰেকশ্যন অফ ডেট কম্পনেণ্ট মনত আছেনে ৰাউল্টছলে এইটো কৈছিল যে এটা মিক্সাৰ এটাত সলিউশ্যন এটাত এটা পাৰ্টিকুলাৰ কম্পনেণ্টৰ ভেপাৰ প্ৰেছাৰ কিমান হ'ব কিমান উৰিব সেইটো ডিপেণ্ড কৰিব সেই বস্তুটো কিমান আছে বুজিছে আনটো বস্তু কিমান আছে সেইটোৰ ওপৰত নহয় যিটো বস্তু উৰিব সেই বস্তুটো কিমান পাৰ্চেণ্টেজ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ৰাউল্টছত সেইটো কথা পঢ়িছিলোঁ ইয়াত সলিউট আছে x1 ফ্ৰেকশ্যন আৰু সলভেণ্ট আছে সলিউট আছে সলভেণ্ট x1 সলিউটটো x2 ফ্ৰেকশ্যন আছে এতিয়া ইয়াতে সলভেণ্টটোহে উৰিব এতিয়া সলভেণ্টটো কিমান উৰিব তাৰ ভেপাৰ প্ৰেছাৰ কিমান হ'ব ডেট উইল ডিপেণ্ডছ অন মোল ফ্ৰেকশ্যন অফ ডেট সলভেণ্ট এইটোৰ ওপৰত ডিপেণ্ড কৰিব এইটোৰ ওপৰত ডিপেণ্ড নকৰে বুজিছে এইটো ৰাউল্টছে কৈছে তো ৰাউল্টছৰ ফৰ্মুলাটো এনেকুৱা আছিল যে P1 ইকুৱেল টু কি আছিল P1 ইকুৱেল টু P1 নট ইনটু x1 এইটো আছিল ৰাউল্টছৰ এইটো কথা কৈছিল দুটা লিকুইড মিক্স কৰাৰ ক্ষেত্ৰত হয় না ৰাউল্টছৰ এইটো ইয়াতো এপ্লাই কৰিব পাৰিম তো ৰাউল্টছৰ মতে ভেপাৰ প্ৰেছাৰ অফ এ সলভেণ্ট ইজ ইকুৱেল টু পিউ ভেপাৰ প্ৰেছাৰ অফ দ্য পিউৰ সলভেণ্ট ইনটু মোল ফ্ৰেকশ্যন অফ ইন দ্য সলিউশ্যন হৈছে এইটো আছিল মোল ফ্ৰেকশ্যন ইন দ্য সলিউশ্যন এইটো হ'ল ভেপাৰ প্ৰেছাৰ ইন পিউৰ সলভেণ্ট এইটো ৰাউল্টছলৈ কৈ থৈছিল হয় না তেতিয়াহ'লে ইয়াত যদি এইটো ভেলু পাতি দিওঁ কি হ'ব এনচাৰটো P1 নট মাইনাছ P1 ইকুৱেল টু এইটো পাতিব পাৰিম নহয় P1 নট ইকুৱেল টু কি P1 নট মাইনাছ কিমান হ'ব x1 হ'ব হয় না এতিয়া P1 নট তুমি কমন ল'লে P1 নট ইকুৱেল টু কি 1 মাইনাছ x1 এতিয়া 1 মাইনাছ x1 মানে আমি কি লিখিব পাৰোঁ x2 লিখিব পাৰোঁ বিকজ মোল ফ্ৰেকশ্যনবিলাক প্লাছ কৰিলে কিমান হয় 1 হয় না গতিকে 1 মাইনাছ x1 মানে কি x2 লিখিব পাৰিম গতিকে ডেল্টা পি ইকুৱেল টু আমি কি পালোঁ তেতিয়াহ'লে ডেল্টা পি ইকুৱেল টু P1 নট ইনটু x1 হৈছে চ' ডেল্টা পি ইজ ইকুৱেল টু আমি পালোঁ P1 নট ইনটু x1 ডেল্টা পি কি আছিল ডেল্টা পি ৱাজ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এতিয়া আমাক কুৱেশ্যনত কেতিয়াবা সুধিব পাৰে চ' ডেট লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ ইজ নট এ কলিগেটিভ প্ৰপাৰ্টি এইটো কলিগেটিভ প্ৰপাৰ্টি নহয় বুলি প্ৰুফ কৰিব দিয়ে এইটোৰ পৰা সেইটো এক্সপ্লেইন কৰিব পাৰিম হয় না আচ্ছা ডেল্টা পি কাৰ ওপৰত ডিপেণ্ড কৰি আছে ডেল্টা পি ডিপেণ্ড কৰি আছে এটা হ'ল P1 নটৰ ওপৰত মানে পিউৰ ভেপাৰ প্ৰেছাৰৰ ওপৰত আৰু ছেকেণ্ডটো কাৰ ওপৰত ডিপেণ্ড কৰিছে মোল ফ্ৰেকশ্যন অফ সলিউট তাৰমানে সলিউট কিমান দিছে এইটোৰ ওপৰত হয় না ঠিক আছে আমাৰ লোৱাৰ কলিগেটিভ প্ৰপাৰ্টিৰ যিটো ডেফিনেশ্যন আছিল সেইটো কি আছিল যে দ'জ প্ৰপাৰ্টি হুইচ ডিপেণ্ডছ অনলি অন দ্য এমাউণ্ট অফ সলিউট অৰ সলভেণ্ট ইৰেছপেক্টিভ অফ দেয়াৰ নেচাৰটোৰ ওপৰত ডিপেণ্ড নকৰে হয় না যিটো অকল এমাউণ্টৰ ওপৰত ডিপেণ্ড কৰে আচ্ছা এতিয়া চোৱা এইটো কাৰ ওপৰত ডিপেণ্ড কৰিছে এইটোৰ ওপৰত ডিপেণ্ড কৰিছে এইটোৰ ওপৰত ডিপেণ্ড কৰি আছে এনচাৰটো হয়নে নাই যে এইটো কি এমাউণ্ট অফ সলিউট x2 মানে মোল ফ্ৰেকশ্যন অফ সলিউট মানে কি এমাউণ্ট অফ সলিউট আৰু সলভেণ্ট হয়নে এমাউণ্টৰ ওপৰত ডিপেণ্ড কৰিছে লগতে কাৰ ওপৰত ডিপেণ্ড কৰি আছে P1 নটটো কি আছিল সলভেণ্টৰ কথা আছিল হয়নে এই সলভেণ্টৰ ভেপাৰ প্ৰেছাৰ আছিল P1 নট এতিয়া এই P1 নটৰ ভেলুটো আকৌ সলভেণ্টৰ ওপৰত ডিপেণ্ড কৰে নেচাৰটোৰ ওপৰত পানী হ'লে ভেপাৰ প্ৰেছাৰ বেলেগ হয় কেৰাচিন অইল হ'লে ভেপাৰ প্ৰেছাৰ বেলেগ হয় হয়নে চবৰে কি আছিল ভেপাৰ প্ৰেছাৰ বেলেগ হয় মনত আছে না ভেপাৰ প্ৰেছাৰটো কাৰ ওপৰত ডিপেণ্ড কৰিছে সলভেণ্টৰ কাৰণ পেট্ৰলিয়াম হ'লে জল্দি উৰি যায় ভেপাৰ প্ৰেছাৰ বেলেগ পানী হ'লে জল্দি নৰে তাৰ মানে কি ভেপাৰ প্ৰেছাৰ অফ পিউৰ সলভেণ্ট ডিপেণ্ডছ অন ইটছ নেচাৰ তাৰ নেচাৰটোৰ ওপৰত ডিপেণ্ড কৰে হয় না তাৰমানে ভেপাৰ প্ৰেছাৰটো নেচাৰৰ ওপৰত ডিপেণ্ড কৰে যদি এইটো নেচাৰৰ ওপৰত ডিপেণ্ড কৰি আছে তাৰমানে ইউ আল্টিমেটলি এইটোৰ ওপৰতে ডিপেণ্ড কৰি আছে ধৰবা চাইছোঁ যে এই ডেল্টা পি যিটো প্ৰেছাৰ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ এইটো দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰি আছে এটাটো হ'ল পিউৰ ভেপাৰ প্ৰেছাৰ আনটো হ'ল মোল ফ্ৰেকশ্যনটোৱে এমাউণ্ট ৰিপ্ৰেজেণ্ট কৰে হয় না এইমতে ঠিকে আছে এইটো যদি অকল এইটোৰ ওপৰত ডিপেণ্ড কৰিলে প্ৰব্লেম নাছিল কিন্তু এইটোৰ ওপৰতো ডিপেণ্ড কৰি আছে এইটো আকৌ কাৰ ওপৰত ডিপেণ্ড কৰিছে নেচাৰ অফ সলভেণ্টৰ ওপৰত ডিপেণ্ড কৰে হয় না গতিকে আল্টিমেটলি ডেল্টা পি নেচাৰ অফ সলভেণ্টৰ ওপৰত ডিপেণ্ড কৰি আছে তেতিয়াহ'লে ডেফিনেশ্যন মতে কলিগেটিভ প্ৰপাৰ্টি হ'ব জানো নহয় যিবিলাকে অকল এমাউণ্টৰ ওপৰত ডিপেণ্ড কৰে নেচাৰৰ ওপৰত ডিপেণ্ড নকৰে সিহঁতকহে কলিগেটিভ প্ৰপাৰ্টি কয় হয় না চ' যিহেতুকে এইটোৰ ওপৰত ডিপেণ্ড কৰি আছে যিটো আকৌ নেচাৰৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে কি নহয় এটা কলিগেটিভ প্ৰপাৰ্টি নহয় হৈছে এতিয়া ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি যিটো ভেপাৰ প্ৰেছাৰ লোৱাৰিং হ'ল লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ কিমান পাইছিলোঁ ডেল্টা পি
মানে ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ মানে কিমান হ'ব জানানে ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ যাক RLBP বুলি কওঁ সেইটো মানে কি হ'ব ভেপৰ প্ৰেছাৰ যিমান চেঞ্জ হ'ল সেইটো পিউৰ ষ্টেটৰ ভেপৰ প্ৰেছাৰে ডিভাইড কৰিব লাগিব এইটোকে ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ কয় বুজি পাইছা কি কৈছোঁ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ মানে হ'ল এইটো কলিগেটিভ প্ৰপাৰ্টি নহয় এইটোৰ ভেলুটো কি পালোঁ P1 নট ইনটু কিমান পাইছোঁ x1 পাইছোঁ এইটো নেচাৰৰ ওপৰত ডিপেণ্ড কৰি আছে হয়নে সেইকাৰণে সি কলিগেটিভ প্ৰপাৰ্টি নহয় বুজি পাইছা কিন্তু এইটোক যদি এইটোৰে ডিভাইড কৰি দিওঁ তেতিয়া কি ওলাব ডেল্টা P/P1 নট হ'ব এইটো ইফালে লৈ আহিলোঁ তেতিয়া থাকিব কি ইফালে x1 এই যেটো ফ্যাক্টর এইটোক আকৌ কি বুলি কয় অনলি ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ হয়না সো ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ হ'ল এইটো হয়না এই গোটেই ফ্যাক্টৰটো কয় ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ সো এই যেটো ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ সেইটো এটা কাৰ ওপৰত ডিপেণ্ড কৰিছে অকল এইটোৰ ওপৰত ডিপেণ্ড কৰি আছে হয়না গতিকে এই গোটেই ফ্যাক্টৰটো যেহেতুকে অকল লৱাৰিং মল ফ্ৰেকচনৰ ওপৰত ডিপেণ্ড কৰিছে মানে এমাউণ্টৰ ওপৰত ডিপেণ্ড কৰিছে সেইকাৰণে ই হ'ব কলিগেটিভ প্ৰপাৰ্টি ই নহয় অকল ডেল্টা পি নহয় ডেল্টা পিক যদি P1 নটৰে ডিভাইড কৰোঁ তাৰ পৰা যেটো এনসাৰ পাম সেইটো অকল ডিপেণ্ড কৰিছে মল ফ্ৰেকচন অফ সলিউট আৰু সলভেন্ট হয়না সো দ্যাট ইজ এইটো x2 আছিল ন হয়না গতিকে এইটো অনলি এমাউণ্ট অফ সলিউট মানে মল ফ্ৰেকচনৰ ওপৰত ডিপেণ্ড কৰিছে হেন্স ইট ইজ এ কলিগেটিভ প্ৰপাৰ্টি কোৱেশ্চনটোত হেনেকৈ এনসাৰ লিখিব লাগিব তাতে মই যেটো নোটছ দিছিলোঁ সেইটো তেনেকৈ লিখাই আছে কিজানি আছে না আছে তাতে এইটো পুৰা ডাইৰেক্ট এইটো কোৱেশ্চনে লিখা আছে যে সো দ্যাট লৱাৰিং অফ ভেপৰ প্ৰেছাৰ ইজ নট এ কলিগেটিভ প্ৰপাৰ্টি বাট ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ ইজ এ কলিগেটিভ প্ৰপাৰ্টি বুজি পাইছা না বুজি পাইছা সেইটো কোৱেশ্চন কেতিয়াবা সুধিব পাৰে এতিয়া ইয়াৰ পৰা আমাৰ নিউমেৰিকেল আহে কেনেকুৱাকৈ বাঢ়িব চা এন্ট্ৰেন্সতো আহে হা আলটিমেটলি x2 বুলি ক'লে x2 মানে আলটিমেটলি কি n2/n1 + n2 ইয়াতে দুটা বস্তু সোমাই আছে ফ্ৰেকশন বুলি ক'লে কি দুটাৰ বস্তু সোমাই আছে n1/n2/n1 তাৰ মানে এইটো সোমাই আছে এইটো সোমাই আছে দুটাৰ ওপৰতে ডিপেণ্ড কৰি আছে না বুজি পাইছা বস্তুটো হয়না আচ্ছা এতিয়া ইয়াৰ পৰা আমি কি কৰিব পাৰিম চা ইয়াৰ পৰা আমি নিউমেৰিকেল কোৱেশ্চনছ বিলাক যদি সোধে এনেকৈ আমাৰ টপিকটো আগবাঢ়ি যাব সো আমি কি পালো ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ সো দ্যাট ইজ ইকুয়াল টু কি P1 ডিভাইডেড বাই P1 নট ইকুয়াল টু কিমান পালো x2 শুনিলা সো ডেল্টা P/P1 নট দ্যাট ইজ ৰিলেটিভ লৱাৰিং অফ ভেপৰ প্ৰেছাৰ ইকুয়াল টু কি হ'ব x2 বুজিছে দেখা পোৱা নাই নেকি প্ৰবলেম হৈছে ৰবা হ'ব আচ্ছা এতিয়া চাওক সো ডেল্টা P/P1 নট ইকুয়াল টু x2 এটা x2 মানে আমি কি জানো x2 ইকুয়াল টু হোৱাট n2 ডিভাইডেড বাই n1 + n2 হয়না মল ফ্ৰেকশন মানটো এইটো পাইছো অলৰেডি স্টাৰ্টিংতে পঢ়াইছো মল ফ্ৰেকশন ইকুয়াল টু n2/n1 + n2 হৈছে এটা আলটিমেটলি এনেকৈ পাৰিম ডিসিম্পলাইজ ডেল্টা P মানে কি আছিল P1 নট - P1 আছিল স্টাৰ্টিংতে লিখিছো ডিভাইডেড বাই কি হ'ল P1 নট সো এইটোক আমি ফৰ্মুলা হিচাপে ইউজ কৰিব পাৰিম ডেল্টা P/P1 নট ডেল্টা P1 নট - P1 ডিভাইডেড বাই P1 নট ইকুয়াল টু n2/n1 + n2 এইটোৰ ওপৰত কোৱেশ্চনবিলাক এনসাৰ কৰিব পাৰিবা নাম্বাৰ অফ মোলছ বিলাক তোমালোকে ওলাই ল'ব লাগিব এই কোৱেশ্চনত এইবিলাক দিয়া ডাইৰেক্ট দিয়া নাথাকে এই গিভেন মাছ বাই মোলাৰ মাছ কৰি ল'ব লাগিব গিভেন মাছ বাই মোলাৰ মাছ কৰিলে কি হ'ব নাম্বাৰ অফ মোলছ অফ সলভেন্ট পাম n2 মানে কিমান হ'ব গিভেন মাছ অফ সলিউট ডিভাইড বাই মোলাৰ মাছ অফ সলিউট হ'ব এনেকুৱা হ'ব ন এইটো সাইডকে কৰি ল'ব লাগিব যদি তোমাক কোৱেশ্চনত সোধে কোৱেশ্চনত এইবিলাক দিয়া থাকিব সলিউট কিমান লৈছে সলভেন্ট কিমান লৈছে এই এমাউণ্টবিলাক দিয়া থাকিব হয়না এইটো এমাউণ্ট দিয়া থাকিলে মোলাৰ মাছটো ফৰ্মুলাটোৰ পৰা ওলাই যাব মলিকুলাৰ ফৰ্মুলাটোৰ পৰা মোলাৰ মাছ ওলাই যাব তাৰ পৰা n1 আৰু n2 ভেলু সেপাৰেটকৈ উলিয়াই ল'ব লাগিব উলিয়াই লৈ এইটো ফৰ্মুলাত পাতিলে তোমাক হয়তো কোৱেশ্চনত এইটো দিয়া থাকিব এইটো ওলাব লগা হয় বুজি পাইছা এইটো দিয়া থাকে এইটো ওলাব লগা হ'ব পাৰে যে এইটো হ'ল জেনেৰেল ফৰ্মুলা এইটো ফৰ্মুলাত কৰিলে কোনো ধৰণৰ এনসাৰটোৰ ভুল নাহে কিন্তু কেতিয়াবা ইয়াৰ পৰা আকৌ আমি বেলেগ ফৰ্মুলা ডিৰাইভ কৰিম সেইটো ফৰ্মুলাৰ পৰা আকৌ এনসাৰবিলাক আৰু কেতিয়াবা ভুল আহে ভুল কিয় আহে মানে কুৱেশ্যনটোৰ পেটাৰ্ণটো চাই ভুল আহে মই সেইটো কেনেকৈ সলভ কৰিম চোৱাচোন যদি সলিউশ্যনটো ভেৰি ডাইলুট সলিউশ্যন হয় কণ্ডিশ্যন এপ্লাই কৰিছে যা হয়না ফৰ ভেৰি ডাইলুট সলিউশ্যন মানে একদম ডাইলুট যদি হয় হয়না ভেৰি ডাইলুট সলিউশ্যন যদি হয় তাৰমানে এক বাল্টি পানী লৈছোঁ 1 চামুচ নিমখ দিছোঁ পানীখিনি নিমখ লাগব না নালাগে সেইটো একদম ভেৰি ডাইলুট সলিউশ্যন বুলি ক'ব লাগিব হয়না সো তেনেকুৱা ক্ষেত্ৰত তাৰমানে কি সলভেন্ট বহুত আছে সলিউটটো বহুত কম আছে ভেৰি ডাইলুটত তেতিয়া এইটোৰ ৰেসপেক্টত এইটো নেগলেক্ট কৰিব পাৰিম বুজিছা তেতিয়া আমি কি লিখিব পাৰিম যে n1 ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন কিমান হ'ব n2 হ'ব তেতিয়া এইটোক নেগলেক্ট কৰিম নেগলেক্ট কৰাৰ লগে লগে ডেফিনেটলি এনসাৰটো অলপ হ'লেও বেলেগ আহিব বুজি পাইছা বস্তুটো আমি বৰ্ডত আমি কৰিলে এই ফৰ ভেৰি ডাইলুট সলিউশ্যন বুলি যদি কুৱেশ্যনটোত মেনশ্যন থাকে এমাউণ্টটো চাই গম পাবলৈ এইটো ডাইলুট সলিউশ্যন বুলি হৈছে তেতিয়া এইটোক আমি এনটোক নেগলেক্ট কৰিম নেগলেক্ট কৰিলে ফৰ্মুলাটো কি হ'ব ডেল্টা P/P1 নট এইটো বা P1 নট - P1 ডিভাইড বাই P1 নট ইকুয়াল টু এইটো ফৰ্মুলা হ'ব
বুজি পাইছা কৈছোঁ তেতিয়া নেগলেক্ট কৰি দিলোঁ এটা নেগলেক্ট কৰিলে ফৰ্মুলাটো এইটো আহিল এতিয়া ফৰ্মুলা অলপ সহজ হৈ পৰিল আৰু সহজ কৰি আছোঁ চাচোন n2 মানে কি n2 মানে W2/m2 হ'ব নহ'ব আৰু n1 মানে গিভেন মাছ বাই মলাৰ মাছ অফ সলভেণ্ট এইটো হ'ব এইটোক যদি আমি সিম্পলিফাই কৰোঁ কি হ'ব এনেকৈ কৰি দিছোঁ কি হ'ব ইয়াৰ এইটো ওপৰত যাব এইটো তলত আহিব চ' W2 ইনটু m1 ডিভাইডেড বাই W1 ইনটু কিমান হ'ব m2 এইটো হ'ল ফাইনেল ফৰ্মুলা P1 নট মাইনাছ P1 ডিভাইডেড বাই P1 ইকুৱেল টু এইটো ফৰ্মুলা ইউজ কৰিলে হ'ল হৈছে চ' P1 নট মাইনাছ P1 ডিভাইডেড বাই P1 নট ইকুৱেল টু W2 ইনটু m1 ডিভাইড বাই m1 ইনটু W1 ইনটু m2 এইটো ফৰ্মুলাত কৰিলে ডাইৰেক্ট গিভেন মাছবিলাক দিয়া থাকিব এইটো প্লেচ কৰিলে এনচাৰটো ওলাই যাব হয় না কিন্তু ইয়াত কণ্ডিশ্যন আছে এইটো কি ইট শুড বি এপ্লাইড অনলি ফৰ ভেৰি ডাইলুট সলিউশ্যন এতিয়া কুৱেশ্যনটো যেতিয়া দিয়ে নৰ্মেলি আমাৰ বৰ্ডত এইটো কুৱেশ্যন ফৰ্মুলাত কৰিলে প্ৰব্লেম নাই হৈ যাব কিন্তু এনচাৰ্ছত যেতিয়া কৰিবা এইটো ফৰ্মুলাত কৰিলে অলপ ডেচিমেলৰ খেলি মেলি আহিব অপশ্যনবিলাকত কিয় কাৰণ কুৱেশ্যনটোত ভেৰি ডাইলুট বুলি মেনশ্যন নকৰিলে এইটো ফৰ্মুলাত কৰিলে ডেফিনেটলি এনচাৰটো অলপ বেলেগ আহিব গতিকে আমি কোনটোত কৰিব লাগিব সেই আগৰ মেইন মানে নেগলেক্ট নকৰাকৈ কৰি ল'ব লাগিব সেইটোত কৰিলে ভুল নহয় বুজি পাইছা কথাটো সেই কথাটো যাতে মনত থাকে হ'ব চ' এই ফৰ্মুলাটো মনত ৰাখিব এইটো আমি সলিউশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিম ঠিক আছে আচ্ছা এইটো ফৰ্মুলাকে মই আৰু এটা বেলেগকৈ কৰি দিছোঁ চোৱাচোন চ' P1 মাইনাছ P1 ডিভাইড বাই P1 এইটো নৰ্মেল যে আমাৰ বৰ্ডৰ কাৰণে চাফিচিয়েণ্ট হ'ব এইটোকে আমি অলপ চেঞ্জ কৰি লৈছোঁ চোৱা এইটো ইউজ কৰিবা নিউমাৰিকেলৰ কাৰণে এগেইন আমি যদি নেগলেক্ট নকৰোঁ তেতিয়াও এনেকুৱা এটা ফৰ্মুলা বনালে সহজ হ'ব কাৰণ এতিয়া আৰু n1 আৰু n2ৰ ভেলুটো ওলাই থকাৰ দৰকাৰ নাই ডাইৰেক্টলি প্লেচ কৰিম কুৱেশ্যনটোত যি ডিটেইল আছে এইটো কেনেকৈ কৰিম চোৱাচোন চ' এগেইন আমি এইটোও পাইছিলোঁ যে P1 নট মাইনাছ P1 ডিভাইড বাই P1 নট ইকুৱেলটো আছিল কি n2/n1 প্লাছ n2 আছিল হয় না এতিয়া তুমি কি কৰা বহুত চাইডে 1 মাইনাছ কৰি দিব পাৰা বা উল্টা কৰি ল'ব পাৰা ঠিক আছে 1 মাইনাছ কৰিলেও কৰিব পাৰা বা উল্টা কৰি দিলেও দিব পাৰা হৈছে চ' যদি ইনভাৰ্চ কৰিলোঁ কি হ'ব এইটোৰে ডিভাইড কৰি দিওঁ ডাইৰেক্ট সহজ উপায় এইটোৰে ডিভাইড কৰিলে 1 হ'ল মাইনাছ কি হ'ব P1/P1 হ'ল হৈছে এইটোত কিমান ওলাব n2/n1 প্লাছ n2 হয় না এবাৰ এইটো এইফালে লৈ আহা এইটো সেইফালে লৈ যোৱা থাকিব কিমান P1 ডিভাইডেড বাই P1 নট ইকুৱেল টু 1 মাইনাছ n2/n1 প্লাছ n2 হ'ব না ধৰিব আছে না এইটো এইফালে নিছোঁ এইটো এইফালে আনিছোঁ কিন্তু লেখোতে উল্টাকৈ লিখিছোঁ P1/P1 নট হ'ব এইফালে এইটো লিখিছোঁ আৰু এইফালে কি হ'ব 1 মাইনাছ এইটো হ'ব হৈছে এইটো হা n2 বাই কাটিব নাই এইটো নোৱাৰা ন এইটো দি কেনেকৈ ডিভাইড কৰিবা এইটোহে ডিভাইড উল্টা কৰি ল'ব লাগিব উল্টা কৰি ল'ব তুমি যিটো কৈছা এইটো উল্টা কৰি লৈ n2ৰে ডিভাইড কৰা যাব এইটোৰে এইটোক ডিভাইড নাযায় বুজি পাইছা বস্তুটো হা আচ্ছা এইটো কৰিলে এতিয়া কি হ'ব এইটোৰ পৰা কি পাম n1 প্লাছ n2 তলত হ'ব মানে ওপৰত কি থাকিব কোৱা এইটোৰে এইটোকতো n1 প্লাছ n2 মাইনাছ n1 থাকি যাব বুজি পাইছা এইটোক যদি আমি লসাগু লওঁ LCM লওঁ হয় না পাতি দিছোঁ বা n1 প্লাছ n2 মাইনাছ n2 নহ'ব না হয় না তাৰমানে আল্টিমেটলি এইটো কেঞ্চেল হৈ গ'ল থাকিল কি চ' আল্টিমেটলি কি থাকিল P1 ডিভাইডেড বাই P1 নট ইকুৱেল টু n1 কি থাকিল n1/n1 প্লাছ n2 হৈছে এইখিনিকে এইবাৰ আমি কি কৰিম উল্টা কৰি দিম চোৱা এইটো ইনভাৰ্চ কৰি দিলোঁ ইনভাৰ্চ কৰি দিলে কি হ'ব P1 নট/P1 হ'ব মানে তেতিয়া এইটো উল্টা হ'ব এইটো উল্টা হ'লে কি হ'ব n1 প্লাছ n2/n1 হ'ল না ধৰিব পাৰিছে চবে সম্পূৰ্ণ উল্টা কৰি দিলোঁ দুইটা এতিয়া আমি কি কৰিলোঁ এইবাৰ এইটোৰে ডিভাইড কৰোঁ ডিভাইড কৰিলে কি ওলাব P1 নট/P1 ইকুৱেল টু 1 প্লাছ n2/n1 ওলাল এইবাৰ এই 1টো এইফালে লৈ আহা হৈছে কি হ'ব এইটো P1 নট মাইনাছ P1 ডিভাইড মাইনাছ 1 ন ইকুৱেল টু কিমান হ'ব n2/n1 হ'ল হৈছে এইটো মানে কিমান হ'ব P1 ওপৰত কি থাকিল P1 নট মাইনাছ P1 এইটো মানে আমি অলৰেডি যদি W2/m1 পাতোঁ ফাইনেলি এইটো এনচাৰ হ'ব W2 ইনটু m1 ডিভাইড বাই W1 ইনটু m2 এইমাত্ৰ যে পাতিছিলোঁ সেনেকৈ এইটো এনচাৰ এইটো একেটা ফৰ্মুলাই পালোঁ আগৰটোৰ লগত অলপ ডিফাৰেঞ্চ আছে এইটোত কিন্তু মই নেগলেক্ট কৰা নাই হয় না আগতো নেগলেক্ট কৰি ফৰ্মুলাটো বনাইছোঁ এইটোত নেগলেক্ট কৰা নাই ইনডাইৰেক্টলি উল্টা পুল্টা কৰি ফৰ্মুলাটো বনালোঁ অলপ ডিফাৰেঞ্চ আছে ইয়াত দেখা পাইছা না আগৰ ফৰ্মুলাটোত এইটোত আছিল P1 নট আছিল
এইবাৰ কিন্তু P1 নট নাই বুজি পাইছা যদি এইটো ফৰ্মুলা ইউজ কৰোঁ যিকোনো সলিউশন কাৰণে এপ্লিকেবল হ'ব কিন্তু সেইটো যদি ইউজ কৰোঁ অনলি ফৰ ডাইলুট সলিউশন হ'ব তাকো কেনেকুৱা ডাইলুট ভেৰি ডাইলুট হ'ব লাগিব বুজি পাইছা বস্তুটো গতিকে এন্ট্ৰেন্সৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিব পাৰিলে বুজি পাইছা এইটো ফৰ্মুলা ইউজ কৰিলে কোৱেশ্চনবিলাক ভুল নহয় লিখি থোৱা আছে এই কোৱেশ্চনটো চোৱা ভালকৈ কি দিয়া আছে যে 2 গ্ৰাম অফ গ্লুকোজ is dissolved in 100 gram of water. If the vapor pressure of pure water is 300 millimeter, then find the vapor pressure of the solution. Simple question. So, কৈছে আমি পিকচাৰাইজ কৰিছোঁ চা যে ৱাটাৰ লোৱা হৈছে ৱাটাৰ কিমান লোৱা হৈছে 100 গ্ৰাম লোৱা হৈছে একদম সিম্পল কুৱেশ্যন এইটো চেপ্টাৰ সবচে ইজি ডাইৰেক্ট ফৰ্মুলাবিলাকত পাতি দিলে হ'ল এনচাৰবিলাক হৈছে চ' 100 গ্ৰাম ৱাটাৰ লোৱা হৈছে তাতে বাহিৰৰ পৰা কি দিছে গ্লুকোজ দিছে হৈছে গ্লুকোজ কিমান গ্ৰাম দিছে 2 গ্ৰাম দিছে এটোৰ পৰাই ওলাই যায় এটো কি হ'ব W2 হ'ব এটো কিমান হ'ব W1 হ'ব হয়না মোলাৰ মাছ অফ গ্লুকোজ আমি জানোৱে কিমান মোলাৰ মাছ অফ গ্লুকোজ 180 আৰু মোলাৰ মাছ অফ ৱাটাৰ কিমান 18 গ্ৰাম এটোটা M1 W1 আদি পাই গলো এটো দিছে ভেপাৰ প্ৰেছাৰ অফ পিউৰ ৱাটাৰ ইয়াৰ ভেপাৰ প্ৰেছাৰো দিয়া আছে P1 নট কিমান দিয়া আছে 300 মিলিমিটাৰ বুলি দিয়া আছে এটা সুধিছে আফটাৰ মিক্সিং এই যেটো সলিউশন হ'ব হয়না এই সলিউশনটোৰ কি হৈছে ভেপাৰ প্ৰেছাৰ তাৰ মানে কি ওলাব দিছে P1 ওলাব দিছে ধৰবা আছে না এৰে ওলাব পারবা না নাই কোনটো ফৰ্মুলা ইউজ কৰিবা হেতু ডাঙৰ কথা আহিল কৈছিল হয়না ডাইলুট সলিউশনটো ইউজ কৰিম নে নরমালটো ইউজ কৰিম চা গ্লুকোজ লৈছে কিমান গ্ৰাম 2 গ্ৰাম পানী লৈছে কিমান 100 গ্ৰাম গতিকে আমি কি কৰিব পাৰো নেগলেক্ট কৰিব পাৰো বহুত কম পৰিমাণৰ দিছে 2 গ্ৰাম গ্লুকোজ মানে একদম অকমানি হ'ব 2 গ্ৰাম গ্লুকোজৰ নাম্বাৰ মানে গ্লুকোজৰ মলিকুল নাম্বাৰ অফ মলিকুলস বহুত কম মোলাৰ মাছটো 180 গ্ৰাম তো গতিকে নাম্বাৰ অফ মোলস বহুত কম হয় না কিন্তু ওয়াটাৰৰ নাম্বাৰ অফ মোলস বহুত বেছি আমি নেগলেক্ট কৰিব পাৰো আছে গতিকে আলটিমেটলি আমি ডাইৰেক্ট হেতু ফৰ্মুলা বোৰ্ডৰ কাৰণে প্ৰবলেম নাই কিন্তু এখিনিকে যদি এন্ট্ৰেন্সত কৰা দুটা ফৰ্মুলাত কৰি চাবা এনসাৰ বেলেগ বেলেগ ওলাব অলপ অলপ বেলেগ ওলাব হয় না যে এন্ট্ৰেন্সত কিন্তু হেতু ফৰ্মুলা হে ইউজ কৰিবা বোৰ্ডত এডিট কৰিলেও কথা নাই আছে কাৰণ মই যেটো ফৰ্মুলা দিছো হেতু বুকত নাই যেটো মই ডিৰাইভ কৰি দিলো হেতু ফৰ্মুলা ইউজ কৰিলে হয়তো কাটিও দিব পাৰে কেতিয়াবা কোনবাই এখন কথা নাই না বুজি আছে না বুজিলো কাৰণ বুকত হেতু বস্তু নাই কোনবা যদি বলে হেতু ফৰ্মুলাৰ নাজানা মানুহটো বা হেতু ফৰ্মুলা দি কোৱেশ্চন নকৰা মানুহটা যদি পেপ বহি চাই কাটি দিব পাৰে আছে গতিকে আমি হেতু ফৰ্মুলা ইউজ কৰিম তথাপি হেতু মেনশন কৰিবা আছে কি ফৰ্মুলা ইউজ কৰিম আমি এনেকৈ কৰিব পাৰো P1 not minus P1 divided by P1 not equal to কি আছে ফৰ্মুলাটো W2 into M1 divided by W1 into M2 এইটো ফৰ্মুলা কৰিলে আনসাৰটো হলো এইটো সব দিয়াই আছে প্লেস কৰি দিয়া জলদি আচ্ছা so next question to it all the find the vapor pressure of 10% aqueous solution of glucose है ना 10% aqueous solution of glucose by mass ऐसा by mass at the boiling point of water এনেকুৱা কোৱেশ্চন এটা এবাৰ জেডব্লিউত আহিছিল আছে এই কোৱেশ্চনটো ফৰ্মুলা একে হ'ব আছে আচ্ছা কি আনসাৰ কৰিম চা প্ৰথম কৈছে কি এটা সলিউশনটো ড্ৰ কৰিছে এটো হল aqueous solution of glucose তাৰ মানে ওয়াটাৰত কি দিছে গ্লুকোজে মিক্স কৰিছে আছে গ্লুকোজ মিক্স কৰা হৈছে 6H12O6 আছে এই কিমান মিক্স কৰা হৈছে পাৰ্সেন্টেজৰ পৰা আমি গম পাওঁ মানে 10% বাই মাছ বুলি কৈছে তাৰ মানে আমি যদি ধৰিলো কি হ'ব গ্লুকোজ যদি 10 গ্ৰাম হয় তেতিয়া ওয়াটাৰ কিমান হ'ব 90 গ্ৰাম হ'ব অৱস্থাটো আগতত বাৰু 2 গ্ৰাম আৰু 100 গ্ৰাম বুলি দিয়া আছে এবাৰ ডাইৰেক্টলি দিয়া নাই পাৰ্সেন্টেজত দিয়া আছে নহয় যে 10% aqueous solution of glucose by mass তাৰ মানে ভৰ হিচাপে 10% তাৰ মানে এটা যদি 10% বাকিখিনি পানীখিনি 90% হ'ব হয় না তো গতিকে পানী ওয়াটাৰ কিমান আছে 90 গ্ৰাম আৰু গ্লুকোজ কিমান গ্ৰাম 10 গ্ৰাম তে এইটো কি হ'ব W2 এইটো কিমান হ'ব W1 বাকি M1 M2 তো এইটো মোলাৰ মাছ কিমান হ'ব গ্লুকোজৰ মোলাৰ মাছ 180 ওয়াটাৰৰ মোলাৰ মাছটো আমি জানোই কিমান 18 গ্ৰাম এটো ওলাল হৈছে আচ্ছা এতিয়া আমি চাও কি লব লাগে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম এটো বাৰু ভেৰি ডাইলুটত পৰব নেকি ভেৰি ডাইলুট বুলি ক'লে ভুল হ'ব 10 গ্ৰাম দিছি আগত 2 গ্ৰাম দিছিল হয় না তো 10% মানে এটো ডাইলুট সলিউশন ভেৰি ডাইলুট সলিউশন নহয় না হ'ব এটো ভেৰি ডাইলুট সলিউশন নহয় হয় না গতিকে আমি এটো ফৰ্মুলা ক্ষেত্ৰত আমি এটো ফৰ্মুলা ইউজ কৰিম P1 not minus P1 divided by P1
হৈছে আৰু যদি ভাবোঁ কিতাপত থকা ফৰ্মুলাটোৱে ইউজ কৰোঁ তেতিয়া এইটো লিখিব লাগিব P1 নট মাইনাছ P1 ডিভাইড বাই P1 নট ইকুৱেল টু এইটো কৰি লোৱাই ভাল ডাইৰেক্ট N2 বাই N1 প্লাছ N2 তেতিয়া আমাৰ কুৱেশ্যনটো ভুল নহয় বুজি পাইছা বস্তুটো নে এইটোত কৰিব বিচাৰিছা বোলে এইটোতে কৰোঁ এণ্ট্ৰেঞ্চত কৰিলে এইটোতে কৰিব লাগিব হয় না বৰ্ডত কৰিলেও এইটোত কৰিলে কাটিটো নেদে এইটোতো জানে চবে হয় না আমি নেগলেক্ট কৰা নাই কাৰণ এইটো ভৰি ডাইলুট নহয় হৈছে আচ্ছা এতিয়া N1 আৰু N2ৰ ভেলুটো উলিয়াই ল'ব পাৰিম নহয় এতিয়া N1 ৰ ভেলুটো ওলাব পাৰিম নে নাই N1 ইকুৱেল টু গিভেন মাছ বাই মলাৰ মাছ হয় না এইটো উলিয়াব পাৰিম ইয়াৰ কিমান গিভেন মাছ কিমান দি আছে 90 হয় না মলাৰ মাছ কিমান এই 18 তাৰমানে 5 মল হ'ব ইয়াৰ ক্ষেত্ৰত কি হ'ব ইয়াৰো N2 মানে কি হ'ব ইয়াৰ গিভেন মাছ বাই মলাৰ মাছ ইয়াৰ গিভেন মাছ কিমান দি আছে 10 গ্ৰাম মলাৰ মাছ কিমান 180 তাৰমানে 1/18 বুলি ধৰি লওঁ হ'ব ডেচিমেলত নিলে নিব পাৰা যদি নিব ইচ্ছা কৰা ডেচিমেলত নিলে কিমান হ'ব না 0.05 হ'ব ডিভাইড কৰি কৰা হৈছে আচ্ছা এতিয়া আমি ইয়াত প্লেচ কৰিম কেনেকৈ কৰিম N1 পালোঁ N2 পালোঁ এতিয়া P1 নটৰ P আমাক উলিয়াব কি দিছে ফাইণ্ড দ্য বইলিং পইণ্ট কৈছে ফাইণ্ড দ্য বইলিং পইণ্ট ফাইণ্ড দ্য ভেপাৰ প্ৰেছাৰ অফ ইমান পাৰ্চেণ্ট চলিউশ্যন মানে এইটো মিক্স কৰাৰ পিছত যিটো চলিউশ্যন হ'ব সেই চলিউশ্যনটোৰ ভেপাৰ প্ৰেছাৰ ওলাব দিছে হয় না তাৰমানে কি ওলাব দিছে P1 তেতিয়াহ'লে P1 নটটো দিয়া থাকিব লাগিব P1 নট দিয়া আছে নে P1 নট দিয়া নাই কিন্তু তাতে আছে এট দ্য বইলিং পইণ্ট অফ ৱাটাৰ বইলিং পইণ্ট কেতিয়া 100 ডিগ্ৰী চেলচিয়াছ হয় না আচ্ছা যেতিয়া পানীটো বইল হয় তেতিয়া ভেপাৰ প্ৰেছাৰ কিমান হয় এইটো জানানে বইল কেতিয়া হয় যেতিয়া লিকুইড এটাৰ ভেপাৰ প্ৰেছাৰটো এটমস্ফেৰিক প্ৰেছাৰৰ ইকুৱেল হয় তেতিয়াহে লিকুইডটো বইল হয় মানে এইটো JEE আহে কুৱেশ্যন গতিকে সেই কনচেপ্টটো আমি জানিব লাগিব যে লিকুইড এটা কেতিয়া বইল হয় যেতিয়া লিকুইডটোক আমি যেতিয়া গৰম কৰি থাকিম তাৰ ভেপাৰ প্ৰেছাৰটো বাঢ়ি যায় যিমানে গৰম কৰিম সিমানে বেছিকৈ উৰি যায় মানে ভেপাৰ প্ৰেছাৰটো বাঢ়ি যাব বাঢ়ি এটা সময়ত কি হ'ব ওপৰৰ পৰা যিটো এটমস্ফেৰিক প্ৰেছাৰ আছে তাৰ ইকুৱেল হয় তেতিয়া লিকুইডটো বইল হয় তাৰমানে যেতিয়া বইল হয় ভেপাৰ প্ৰেছাৰটো কাৰ ইকুৱেল হয় এটমস্ফেৰিক প্ৰেছাৰৰ ইকুৱেল হয় এটমস্ফেৰিক প্ৰেছাৰ কিমান আমি জানিব লাগিব এতিয়া 1 atm এটমস্ফেৰিক প্ৰেছাৰ বুজি পাইছা বোলে তাৰমানে এটমস্ফেৰিক প্ৰেছাৰ আমি P1 ইকুৱেল টু কি ল'ব লাগিব 1 atm যদি এটমস্ফেয়াৰত লওঁ যদি আমাৰ তোমাৰ হেৰিত লিখা মিলিমিটাৰত লিখা কিমান হ'ব 760 মিলিমিটাৰ হ'ব এতিয়া এইটো পাতিম নে এইটো পাতিম সেইটো আমি অপশ্যনটো চাই পাতিব লাগিব অপশ্যনটো যদি এটমস্ফেয়াৰত আছে তুমি 1 atm পাতিবা যদি মিলিমিটাৰত আছে তেতিয়া আমি মিলিমিটাৰটো পাতিম বুজি পাইছা তাৰমানে এইখিনি কথা আমি জানিব লাগিব এণ্ট্ৰেঞ্চ পাব লাগে চব মানে অকল কোৱালিটেটিভ প্ৰপাৰ্টিৰ ফৰ্মুলাটো জানিলেই নহ'ব গোটেইখিনি সাংগৰি খাই আছে বুজি পাইছা বস্তুটো গতিকে আমি সেইটো কথা মেনশ্যন কৰিম লিখা এট দ্য বইলিং পইণ্ট অফ ৱাটাৰ P1 নট ইকুৱেল টু কিমান হ'ব 760 মিলিমিটাৰ মিলিমিটাৰত লিখক নে 1ত ৰাখিম মিলিমিটাৰত থাকক হ'ব তোমালোকে ভাবিলে এটমস্ফেয়াৰত লিখিলে 1 atm হ'ব বুজি পাইছে না কনচেপ্টটো চবে যে এতিয়া আমি এনচাৰটো কৰিব পাৰিম P1 নট মাইনাছ P1 ডিভাইডেড বাই P1 নট ইকুৱেল টু এই ফৰ্মুলাটোত প্লেচ কৰা N2 বাই N1 প্লাছ N2 ইয়াতে N1 আৰু N2 ভেলুবোৰ পুট কৰি দিয়া